আপোনালোকৰ মাজলৈ পটককৈ কথা এটা কৈ থৈ যাবলৈ আহিলোঁ দেই। আগতে যেতিয়া ঘৰলৈ আলহী আহে কিমান যে ভাল লাগে ন সেই সময়কণ, যেতিয়া আমি সৰু হৈ আছিলোঁ ঘৰত। কিন্তু তাতকৈ বেছি ভাল লাগে সেই আলহী যোৱাৰ সময়ত। আমি যে সেই চুচুক চামাককৈ ৰখি থাকোঁ আলহীয়ে কিবা এটা দি থৈ যাব নেকি বুলি, চিধাই হাতখনলৈহে যাওঁ আৰু কিবা এটা উলিয়াইছে নেকি বুলি। কিন্তু এইফালে মাৰ আকৌ সাৱধান বাণী আছেই নহয়, চাবি দেই আলহীয়ে দিয়া পইচা কিন্তু নলবি। কিন্তু যেতিয়া আলহীয়ে মৰমতে যে সেই কিবা এটা দি থৈ যাব বিচাৰে, এই লোৱা হেৰ' স্কুললৈ যাওঁতে কিবা এটা কিনি খাবা, এই নহ'লে কিবা এটা লৈ ল'বা, আমি আৰু হ'ব নালাগে পইচা আমি নলওঁৱেই, হ'ব নালাগে, এইবোৰ কৰি থাকোঁতে বহুত দেৰি সময় যায় নহয় আমাৰ। কিন্তু যেতিয়া মায়ে এবাৰ চকুৰ ইংগিততে আমাক বুজাই দিয়ে, এই লৈ হেৰ' ইমান মৰমতে দিছে, মৰমতহে দিছে কিবা, আমি একদম টপককৈ হাতখন আগবঢ়াই দিওঁৱেই নহয় তেতিয়া, হয়নে? কিমান যে ভাল লাগে সেই সময়কণ। কিন্তু আলহী গৈ আকৌ পদূলিমুখ নেপায়গৈ, মায়ে একদম থাপ মাৰি পইচাটো লয়ে নহয়, দে আমুকে দিয়া পইচাটো, পূজাত আমুকটো কিনি দিম, বিহুত আমুকটো ল'বি আকৌ মই থৈ দিম। কোনোবা দিন সেই জমা পইচা পালেনে আপোনালোকে? মই কিন্তু নেপালোঁ দেই। কিন্তু এতিয়া আকৌ মাক হৈ গম পাইছোঁ, আমাৰ ল'ৰা ছোৱালীবোৰকো যে কেতিয়াবা কোনোবাই মৰমতে দি থৈ যায়, সেই পইচাবোৰ এতিয়া আমাৰে হয়। আচল কথা ৰহস্য এতিয়াহে আমি গম পাইছোঁ।